ৰাজ্যৰ এতিয়া গুদামে গুদামে কাৰ্বাইড দি পকোৱা ফল-মূল ভৰি পৰিছে। কাৰ্বাইডযুক্ত আম, কল, অমিতা, লিচু আদি বিভিন্ন ফলেৰে এতিয়া বজাৰ ভৰি পৰিছে। বিশ্বৰ দেশে দেশে নিষিদ্ধ হৈছে ভাৰতৰ ফল-মূল, কাৰণ ইয়াত বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰা হয়, যাৰ জৰিয়তে এই ফল-মূলসমূহ পকাবলৈ ব্যৱহাৰ কৰে। কেৱল ফল-মূলেই নহয়, শাক-পাচলিতো তেওঁলোকে এই বিষাক্ত কাৰ্বাইড ব্যৱহাৰ কৰে এইসকল ব্যৱসায়ীয়ে। আৰু বিশ্বৰ বিভিন্ন দেশলৈ যিহেতু ভাৰতৰ পৰা ফল-মূল লৈ যোৱা হয়, গতিকে সেই ফল-মূল খোৱাৰ পৰা তেওঁলোক বৰ্তমান বিৰত আছে। অসমত বিষাক্ত ফল-মূলৰ ঘাটি হৈছে ফাঁচী বজাৰ, বৰপেটা ৰোড, নগাঁৱৰ গুদাম, লগতে নগাঁও ফাঁচী বজাৰৰ গুদামতো দেখিবলৈ পোৱা গৈছে দমে দমে এতিয়া কাৰ্বাইড দি পকোৱা আম, কল। কেৱল ফল-মূলেই নহয়, বজাৰত ভৰি পৰিছে কৃত্ৰিম ৰং দিয়া পাচলি। বৰপেটা ৰোড আৰু নগাঁৱৰ পৰা অসমৰ অন্য প্ৰান্তলৈ ৰাসায়নিক দ্ৰব্য মিহলি পাচলি লৈ যোৱা হৈছে, আৰু বৰপেটা ৰোডত প্ৰশাসনে চিল কৰিছে ৰাসায়নিক দ্ৰব্য মিহলোৱা যিসমূহ পাচলি, সেই পাচলিৰ গুদামতো অভিযান চলিছে। দীৰ্ঘদিনৰ পৰা হাইদৰ আলী নামৰ এজন ব্যৱসায়ীয়ে বিক্ৰী কৰি আহিছিল বিষাক্ত পাচলি। নগাঁৱতো ট্ৰাকে ট্ৰাকে জব্দ কৰা হৈছে কাৰ্বাইডযুক্ত ফল-মূল। নগাঁৱৰ বৰবজাৰৰ পৰা এটা গুদামৰ পৰা প্ৰায় 1000 কেজি কাৰ্বাইড জব্দ কৰা হৈছে। আৰু ইয়াৰ পাছতো অধিক কঠোৰ হোৱা নাই খাদ্য সুৰক্ষা বিভাগ। 2 এদিন অভিযান চলাই দায়িত্ব সামৰিছে বিভাগটোৱে। গুৱাহাটী মহানগৰীতো অভিযান চলোৱা হৈছিল ফাঁচী বজাৰত, আৰু খুব বেছি এদিন বা দুদিন তেওঁলোকে অভিযান চলালে, 2-এজন ব্যৱসায়ীক ধমকি দিলে, আৰু তাৰ পাছত সকলোবোৰ আকৌ পুনৰ আগৰ দৰে চলি আছে। আকৌ বজাৰত সেই আমসমূহ উপলব্ধ হৈছে, সেই ফল-মূল শাক-পাচলি উপলব্ধ হৈছে, কিন্তু তেওঁলোকৰ অভিযান 2-3দিন তেওঁলোকে অভিযান চলাই পেলাই সকলোবোৰ দায়িত্ব সামৰি থৈছে। নগাঁও জিলা আৰু বৰপেটাৰ সমান্তৰালকৈ অন্য জিলাসমূহতো এতিয়ালৈকে অভিযান চলা নাই। কিন্তু কিয় চলা নাই, নিৰ্বিকাৰ কিয় হৈ আছে? জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহিছে। সাধাৰণ মানুহে সদায় বজাৰৰ পৰা যিসমূহ শাক-পাচলি বা ফল-মূল ক্ৰয় কৰে, সেই শাক-পাচলিত ইমান বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰা হয়, আৰু সেই বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিয় এক নিষেধাজ্ঞা তেওঁলোকে জাৰি কৰিব পৰা নাই? গুৱাহাটী মহানগৰী বুলিয়ে নহয়, ঠায়ে ঠায়ে প্ৰতিখন জিলাতে একাংশ দুষ্ট চক্ৰ, একাংশ দুষ্ট ব্যৱসায়ীয়ে এই ধৰণৰ কাম তেওঁলোকে কৰি আহিছে। একে ৰাতিতে তেওঁলোকে কল বা এই আমসমূহ পকাবলৈ এই বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰে, যাৰ ফলত কলসমূহ একে ৰাতিৰ ভিতৰতে পকি যায়। কিন্তু সাধাৰণ ৰাইজৰ বাবে বা যিসকল লোকে আমি যিহেতু এই ফল-মূলসমূহ যেতিয়া গ্ৰহণ কৰোঁ, এয়া আমাৰ স্বাস্থ্যৰ বাবে কিমান আচলতে ক্ষতিকাৰক সেয়া অনুমান কৰিব পাৰিব আপোনালোকে হয়তো দেখিলে। কাৰণ এই ফল-মূলসমূহ কেঁচা হৈ থাকে, গছৰ পৰা পাৰি অনাৰ পাছতে তাত সেই বিষাক্ত পদাৰ্থ দি দিয়া হয়, আৰু লগে লগে নিশাটোৰ ভিতৰতে আপুনি খাবলৈ আচলতে উপযোগী হৈ পৰে সেই ফল-মূল। আৰু সাধাৰণ ৰাইজক বা জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ দিশটো আচলতে কিমান নজৰ দিব লাগিছিল, আৰু তেওঁলোকে কি দায়িত্ব আচলতে পালন কৰিছে তাক আপোনালোকে দেখিছে। বিভিন্ন প্ৰান্তত অভিযান চলিছে যদিও যিদৰে অভিযান চলিব লাগিছিল সেই ধৰণে কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই। গতিকে খাদ্য সুৰক্ষা বিভাগে যাতে ঠায়ে ঠায়ে অভিযান চলায়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিখন জিলাত যাতে অভিযান চলায়, তাৰ বাবে সকলোৱে এতিয়া তেওঁলোকক আহ্বান জনাইছে। আৰু যিসকল ব্যৱসায়ীয়ে এই কাম কৰি আছে, সেই ব্যৱসায়ীসকলক উচিতৰ পৰা উচিত শাস্তি প্ৰদান কৰিবলৈও ইতিমধ্যে সকলোৱে আহ্বান জনাইছে। সাধাৰণ ৰাইজে যিসমূহ শাক-পাচলি ফল-মূল ক্ৰয় কৰি আছে, সেই শাক-পাচলিতেই বিষাক্ত কাৰ্বাইড ব্যৱহাৰ কৰা হৈছে। এটা কমপ্লেইন হৈছিলে যে মানে এডাল্ট্ৰেশ্যন হৈছিলে আমাৰ পটল চব্জি, বিভিন্ন ধৰণৰ চব্জিৰ। তাৰে কাৰণে এটা ড্ৰাইভো হৈছিলে 31st মে'ত। আমাৰ ফুড ইনস্পেক্টৰক ডাইৰেকশ্যনছ দিয়া হৈছিলে উইথ দ্য হেল্প অফ বৰপেটা ৰোড থানা। তেওঁলোকে ইয়াত পাইছিলে যিহেতু কালি আমাৰলৈ ইনষ্ট্ৰাকশ্যন আহিছিলে যে প্ৰেমাইচেছটো আমি চিল কৰিব লাগে। তো আমি এই গোডাউনটো আজি চিল কৰিছোঁ, আৰু পৰৱৰ্তী পৰ্যায়ত তাৰ ওপৰত আৰু তদন্ত হ'ব, তাৰপিছত বাকীখিনি আপোনালোকক জনাইছোঁ। চাওক, আমাৰলৈ যেতিয়া ইনষ্ট্ৰাকশ্যন কালি আহিছে, কালি অহাৰ কাৰণে আজি আমি আহি চিল কৰি দিছোঁ। সেইটো বিষয়ে আপোনালোকে মানে ADC মেমৰ লগত কথা পাতিব লাগিব।